हेलो स्टूडेंट्स की खबर सकलोरे खबर निश्चय ভাল সকলোকে সুপ্ৰভাত জনাইছো তোমালোকৰ বাবে এটা গুড নিউজ আহিছে মই আছো আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ অফিচিয়েল ৱেবসাইটত আৰু তোমালোকৰ বাবে যেটো আমাৰ কম্পাৰ্টমেন্টেল এক্সাম হৈ গল তাৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ল আৰু তোমালোকে এটা কি কৰিব লাগিব হায়াৰ সেকেন্ডাৰীত নাম ভৰ্তি কৰিব লাগিব আৰু নাম ভৰ্তি কৰিবলৈ হলে দৰ্পণত তোমালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগে সেই ৰেজিষ্ট্ৰেচন সম্পৰ্কীয় তোমালোকৰ নোটিছ এখন আহি গল গতিকে তোমালোকে ধুনীয়াকৈ চাব পাৰিবা এইখন হৈছে তোমালোকৰ নোটিছখন আমাৰ নোটিছখন আহিছিলে 16/06/2025 আহিছিলে আৰু তোমালোকৰ যেটো এছএছএলসি কম্পাৰ্টমেন্টেল এক্সামৰ ৰিজাল্টস দিলে 2025 সেইভাবে আমাৰ আকৌ দৰ্পণ পৰ্টেলটো কি কৰা হ'ব ৰিঅপেন কৰা হ'ব উইল বি ওপেন ফৰ সাবমিশন এপ্লিকেশন তোমালোকে এপ্লিকেশন দিব লাগিব তাত সেই কাৰণে তোমালোকৰ দৰ্পণ পৰ্টেলটো ওপেন কৰা হ'ব কিমানৰ পৰা ওপেন কৰা হ'ব 17 তাৰিখ অৰ্থাৎ 17 জুন কালিৰ পৰা ওপেন হৈছে আৰু 26 জুনলৈকে আমাৰ ওপেন হৈ থাকিব এতিয়া মই তোমালোকক দৰ্পণ পৰ্টেলটো ওপেন কৰিও দেখাম গতিকে তোমালোকে ভিডিঅ একদম স্কিপ নকৰি শেষলৈকে চাবা আৰু নতুনকৈ আহিলে সাবস্ক্ৰাইব কৰিবা কাৰণ মই তোমালোকক হায়াৰ সেকেন্ডাৰীত বহুত হেল্প কৰিবলৈ গৈ আছো ৰিসেন্ট আপডেটো পাবা মেটেৰিয়েলো পাবা গাইডেন্সও পাবা কম্পাৰ্টমেন্টেল এক্সামত দেখিলাই মই তোমালোকক এক মাহতে 80টাৰ ওপৰত ভিডিঅ' বনাই দিলো গতিকে হায়াৰ সেকেন্ডাৰী দুটা বছৰ তোমালোকৰ লগত থাকিম গতিকে তোমালোকে ভিডিঅ'টো একদম স্কিপ নকৰি শেষলৈকেটো চাবাই আৰু তোমালোকে নতুনকৈ আহিলে সাবস্ক্ৰাইব কৰি ল'বা আৰু মোৰ এটা হোৱাটছআপ চেনেল আছে তলত লিংকটো দি দিম ডেসক্ৰিপচনতো দিম পিন কমেন্টতো দিম তাতো তোমালোক জয়েন হৈ ল'বা কাৰণ ইনফৰমেশনবোৰ সদায় মই ৰিসেন্ট দিওঁ আৰু অথেন্টিক ইনফৰমেশন দিওঁ আৰু তোমালোকক বহুত মেটেৰিয়েল দি সহায় কৰিম কম্পাৰ্টমেন্টেলৰ মেথছৰ কুৱেশ্যন পেপাৰ কিমান কমন আহিছিলে তোমালোকে দেখিছাই গতিকে 17 জুন অৰ্থাৎ কালিৰ পৰা আমাৰ 26 জুনলৈকে তোমালোকৰ পৰ্টেলটো খোলা থাকিব আৰু তোমালোকক এতিয়া মই লাইভ দেখাই দিবলৈ গৈ আছো আৰু তোমালোকে এডমিশন প্ৰসেছটো 2 জুলাই আগতে কমপ্লিট কৰিব লাগিব 2 জুলাই আগতে তোমালোকৰ কমপ্লিট কৰিবলৈ ইনষ্টিটিউচন সকলক আমাৰ কি কৰিছে ৰিকুৱেষ্ট কৰিছে আৰু তোমালোকে 2 জুলাই আগতে আমাৰ এডমিশন লৈ শেষ কৰিব লাগিব এতিয়া মই তোমালোকক ধুনীয়াকৈ দেখাই দিম ৰবা দেই তোমালোকে লাইভত চাব পাৰিবা তোমালোকে কোড কি কৰিব লাগিব তোমালোকে গুগলত সাৰ্চ কৰিবা দৰ্পণ AHSEC বুলি তোমালোকে সাৰ্চ কৰিবা তাৰ পিছত যেটো আমাৰ প্ৰথমতে তোমালোকৰ লিংক আহিব হেতু তোমালোকে ক্লিক কৰি দিবা এনেকুৱা এখন ইন্টাৰফেস খুল খাব দৰ্পণ বুলি লিখা আহিব দৰ্পণ অনলাইন এডমিশন পৰ্টেল লাইভ হৈ আছে দেখিছানে ফৰ ষ্টুডেন্ট এপ্লিকেশন সাবমিশন ফ্ৰম 17/06/2025 অৰ্থাৎ 17 তাৰিখৰ পৰা লাইভ হৈ গৈছে ইনষ্টিটিউচন প্ৰফাইল আছে আৰু ষ্টুডেন্ট এডমিশন আছে গতিকে তোমালোকে কি কৰিব লাগিব ষ্টুডেন্ট এডমিশনত তোমালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত তোমালোকে যেহেতু আমাৰ ইয়াত ৰেজিষ্টাৰ কৰা নাই যিসকলে ৰেজিষ্টাৰ কৰে সেইসকলে আমাৰ লগইন আমাৰ 10 ডিজিট মোবাইল নম্বৰ দিব লাগে ডেট অফ বাৰ্থ দিব লাগে আৰু যিসকলে আমাৰ ৰেজিষ্টাৰ কৰিছে তেওঁলোকে 10 ডিজিট মোবাইল নম্বৰ দিব লাগে ডেট অফ বাৰ্থ দিব লাগে তাৰ পিছত আমাৰ 4 ডিজিট এটা পিন ক্ৰিয়েট কৰিব লাগে আমাৰ ৰেজিষ্টাৰ কৰা সময়ত সেই পিনটো দি পেলাই আমাৰ লগইন এজ ষ্টুডেণ্টত তোমালোকৰ ক্লিক কৰি দিলে আমাৰ প্ৰফাইলখন খোল খাই যায় এখন প্ৰফাইল ক্ৰিয়েট হয় তোমালোকে যেতিয়া ৰেজিষ্টাৰ কৰিবা তেতিয়া এখন তোমালোকৰ প্ৰফাইল ক্ৰিয়েট হ'ব যেনেকৈ আমাৰ ফেচবুকৰ প্ৰফাইল থাকে ইনষ্টাগ্ৰামৰ প্ৰফাইল থাকে তেনেকুৱা এখন প্ৰফাইল ক্ৰিয়েট হ'ব আৰু তাত তোমালোকে 10 ডিজিট মোবাইল নম্বৰটো থাকিব তোমালোকৰ 10টা যেটো আমাৰ নম্বৰৰ মোবাইল নম্বৰ আছে হেতু দিব লাগিব ডেট অফ বাৰ্থ লাগিব আৰু এটা 4টা ডিজিটৰ যেনেকৈ পাছপোৰ্ট থাকে তেনেকুৱা ধৰণৰ 4টা ডিজিট ইয়াত দিব লাগে পাছপোৰ্ট টাইপ সেইকেইটা মনত থাকিব লাগিব তোমাৰ যেহেতু আমাৰ ৰেজিষ্টাৰৰ একাউণ্ট নাই গতিকে তোমালোকে কি কৰিব লাগিব ক্লিক হেয়াৰ টু ৰেজিষ্টাৰ এ নিউ একাউণ্ট এই ক্লিক হেয়াৰত তোমালোকে ক্লিক কৰিব লাগিব আৰু তোমালোকে কি কৰিব লাগিব ইয়াত চোৱা তোমালোকে গোটেই বস্তুবোৰ ইয়াত দিব লাগিব প্ৰথমতে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড আহি গৈছে দেখিছানে ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আহি গৈছে 2025 তোমালোকে চুজ কৰিব লাগিব চিলেক্ট বৰ্ড তোমালোকে কোনখন বৰ্ডৰ পৰা পাছ কৰিছা ক'ৰ পৰা পাছ কৰিছা আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড অৰ্থাৎ এই প্ৰথমখনে ইউজ কৰিব লাগিব ASSED ডিভিজন 1 ঠিক আছে তাৰপিছত আমাৰ চিলেক্ট ক্লাছ 10th পাছিং ইয়েৰ তোমালোকে কোনটো ইয়েৰত পাছ কৰিছা 2025ত পাছ কৰিছা হয় না হেতু সিলেক্ট কৰিলা তাৰপিছত তোমালোকৰ ৰুলটো দিব লাগিব প্ৰথমতে তাৰপিছত আমাৰ নংটো দিব লাগিব হেতু চুজ কৰিলে হ'ল ঠিক আছে হেতু আমাৰ চুজ কৰি পেলাই তোমালোকে দিব লাগিব ৰুলটো দিব লাগিব তাৰপিছত আমাৰ নংটো দিব লাগিব তাৰপিছত টোটেল মাৰ্কসটো তোমাৰ ইয়াত লিখাই আহিছে তাৰপিছত তোমালোকে কিমান মাৰ্কস পাইছা হেতু দিব লাগিব বোলে তুমি মাৰ্কস পাইছা কিমান 325 লগালক পাৰ্চেন্টেজটো আহিয়ে গ'ল এফালে দেখিছানে 54% তাৰপিছত তোমালোকৰ নেম অফ দা ক্লাছ 10th এক্সামিনেশ্যনৰ নামটো তোমালোকে দিব লাগিব এক্সামিনেশ্যনৰ নামটো কি আছিলে SSLC কম্পাৰ্টমেন্টেল এক্সাম তেনেকৈ দিব লাগিব তাৰপিছত তোমালোকে কি কৰিব লাগিব ইওৰ ফুল নেম তোমাৰ নামটো লিখিব লাগিব একদম ফুল নেম তোমাৰ নামটো লিখিব লাগিব তাৰপিছত তোমাৰ কি দিব লাগিব তোমাৰ ডেট অফ বাৰ্থটো দিব লাগিব DOB অৰ্থাৎ ডেট অফ বাৰ্থটো দিব লাগিব 9 নম্বৰটো তাৰপিছত 10 নম্বৰত কি দিব লাগিব তোমালোকৰ মাদাৰৰ নাম দিব লাগিব অৰ্থাৎ মা নামটো দিব লাগিব একদম তোমালোকৰ চাৰ্টিফিকেটত যেনেকৈ আছে তেনেকৈ দিব লাগিব তাৰপিছত ফাদাৰ নেমটো দিব লাগে
ফাদাৰ নাম মানে হৈছে তোমালোকৰ দেউতাৰ নাম দিব লাগিব তাৰপিছত গাৰ্জেন্স নেম দেউতাৰ নামটো দি দিবা ইমেইল আইডি তোমালোকে দিবও পাৰা নিদিবও পাৰা এইটো অপচনেল তাৰপিছত মোবাইল নাম্বাৰটো দিব লাগিব তাৰপিছত তোমাৰ মোবাইল নাম্বাৰটো ভেৰিফাই কৰিবৰ কাৰণে তুমি কি কৰিব লাগিব এটা OTP পঠিয়াব লাগিব দেখিছানে 10 ডিজিট মোবাইল নাম্বাৰটো দি পেলাই তোমালোকে সেইটোত এটা OTP আহিব সেই OTPটো ইয়াত এণ্টাৰ OTPটো মাৰি দিলে তোমালোকৰ মোবাইল নাম্বাৰটো ভেৰিফাই হৈ যাব OTPটো মাৰিব লাগিব তেতিয়া তোমালোকৰ ভেৰিফাই হৈ যাব আৰু সেই এডমিশ্যনৰ যিখিনি আপডেট তোমালোকৰ সেই মোবাইলৰ নাম্বাৰটোৰ জৰিয়তে আহি থাকিব সেই আমাৰ যিখিনি আপডেট আহে সেই মোবাইলৰ নাম্বাৰটোত মানে SMS আহি যাব ঠিক আছে তাৰপিছত এনেকৈ এখন প্ৰফাইল ক্ৰিয়েট কৰাৰ পাছত তুমি কি কৰিব পাৰিবা সেই প্ৰফাইলখনৰ পৰা গৈ পেলাই তুমি এই যে আমাৰ ইনষ্টিটিউচনৰ আমাৰ প্ৰফাইলবোৰ আছে ইনষ্টিটিউচনৰ যিবোৰ প্ৰফাইল আছে সেইবোৰত তোমালোকে সিলেক্ট কৰিব পাৰিবা কোনখন কলেজত লওঁ বুলি ভাবা তোমালোকৰ ঘৰৰ ওচৰত যিখিনি আমাৰ ইনষ্টিটিউচন আছে বা স্কুল কলেজ আছে তোমালোকে সেইখিনিত সিলেক্ট কৰিব পাৰিবা 5খনমান কলেজ তোমালোকে সিলেক্ট কৰিব পাৰিবা আৰু সেইকেইখনত তোমালোকে তাৰপিছত গৈ পেলাই তোমালোকৰ নামটো আহিলে তোমালোকক SMS-ৰ জৰিয়তে জনাই দিয়া হ'ব তোমালোকে যিহেতু গোটেই কথাখিনি মোবাইলৰ জৰিয়তে পায়ে থাকিবা SMS-ৰ জৰিয়তে তোমালোকক জনাই দিয়া হ'ব তাৰপিছত তোমালোকে এডমিশ্যন অফাৰটো সিলেক্ট আমাৰ গ্ৰহণ কৰিব লাগিব একচেপ্ট কৰিব লাগিব এডমিশ্যন অফাৰটো গ্ৰহণ কৰি পেলাই তোমালোকে এডমিশ্যন ল'ব লাগিব সেইখিনিয়ে আমাৰ কাম কৰিব লাগে তোমালোকে প্ৰথমতে কি কৰিব লাগিব খালি ৰেজিষ্টাৰ এ নিউ একাউণ্ট ইয়াত ক্লিক কৰি পেলাই তোমালোকে এটা একাউণ্ট তোমালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব ইয়াত গোটেই কথাখিনি মই কৈ দিলোঁ ক'ত কি ভৰাব লাগিব আৰু ইমান টান নহয় একদম উজু হয় তোমালোকে ধুনীয়াকৈ ভৰাই দিলেই হ'ব তোমালোকৰ ছিগনেচাৰ এটা লাগিব আৰু ফটো এখন লাগিব সেইখন তোমালোকে MB মিলাই ল'বা নিজে নাজানিলেও তোমালোকে ওচৰৰ কোনোবা জনা মানুহক সুধি ল'বা কেনেকৈ MBটো মিলাই পেলাই তোমালোকে MB আমাৰ KBত আহিব লাগে গতিকে KBত দি পেলাই তোমালোকে একদম ধুনীয়াকৈ অনলাইনটো কৰি ল'ব পাৰিবা মোবাইলতে কৰিব পাৰিবা বেছি টান নহয় খুব উজু তাৰপিছত তোমালোকে স্কুল কলেজ সিলেক্ট কৰিব পাৰিবা তাৰপিছত তোমালোকে এডমিশ্যন ল'ব পাৰিবা এইখিনি হৈছে আমাৰ যিখিনি আমাৰ কম্পাৰ্টমেণ্টেল এক্সাম পাছ কৰিলা তেওঁলোকৰ বাবে আৰু মোৰ লগত তোমালোক জড়িত হৈ থাকিবা জড়িত হ'বলৈ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'লে হ'ব বাকী একো কৰিব নালাগে ঠিক আছে তোমালোক ভালে থাকা কুশল থাকা আৰু চাই থাকিবা তোমালোকৰ মৰমৰ ইউটিউব চেনেল পাৰ্থ টিউটৰিয়েলছ থেংক ইউ গাইছ